সদনত গো সুৰক্ষা বিধেয়কক লৈ আলোচনা মুখ্যমন্ত্ৰীয়ে বিধানসভাত প্ৰস্তাৱ কৰিলে বিধেয়কখন সদনত বিধেয়কখনৰ দফাই দফাই আলোচনা বিধেয়কক লৈ ৭৬টা সংশোধনী প্ৰস্তাৱ বিধেয়কখনৰ বিৰোধিতা কেইবাজনো বিধায়কৰ লখিমপুৰ আৰক্ষীৰ জালত ঘুষখোৰ শিক্ষা বিভাগৰ যথাযথ উত্তৰ সদনৰ ৰেকৰ্ডত যাতে আহে তাৰ বাবে মই কিছু সময় আপোনাৰ পৰা ল'ম আৰু তাৰ পিছত সম্মানীয় সদনে সিদ্ধান্ত ল'ব যে এই বিলখন সিলেক্ট কমিটিত পঠাব লাগে না মোৰ বক্তব্য শুনাৰ পিছত কাৰোবাৰ অন্তৰাত্মাই ক'ব যে এই বিলখন গ্ৰহণ কৰিব লাগে সিদ্ধান্ত সদনে ল'ব তাত মই মাত্ৰ মোৰ পইণ্টছ অফ ভিউখিনি ক'ব পাৰোঁ অধ্যক্ষ মহোদয় আমাৰ দেশখন মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত ভাৰত এনেকুৱা এখন ৰাষ্ট্ৰ যে ভাৰতৰ সংবিধান যেতিয়া প্ৰণয়ন হৈছিল সংবিধানখন স্বাভাৱিকভাৱে ধৰ্মনিৰপেক্ষ আছিল কিন্তু সংবিধানখনৰ যিটো অৰিজিনেল কপি সেই প্ৰত্যেকটো কপিতে ৰামৰ পৰা কৃষ্ণলৈকে আৰু আকবৰৰো আৰে ইয়াত আহি ক'ব নালাগে চিটৰ পৰা কৈ ফালে যোৱা না কাক ক'ব লাগে মানে এনে যাব পাৰে মাননীয় অধ্যক্ষ মহোদয় যেতিয়া প্ৰথম সংবিধানখন আমি প্ৰণয়ন কৰিছিলোঁ তাক আমি গ্ৰহণ কৰিছিলোঁ সেই সংবিধানৰ প্ৰতিটো দফাতে ৰামৰ পৰা কৃষ্ণলৈকে প্ৰতিটো চেপ্টাৰৰ আগত তেওঁলোকৰ চিত্ৰ অংকন কৰা হৈছিল আৰু কিছু স্থানত আকবৰৰো চিত্ৰ অংকিত হৈছিল অৰ্থাৎ সংবিধান প্ৰণয়নৰ সময়ত ভাৰতৰ সংবিধান ৰচয়িতাসকলে কৈছিল যে আমাৰ দেশখন মূল্যবোধৰ ওপৰত চলিব সংস্কৃতিৰ ওপৰত চলিব কনষ্টিটিউচনেল এছেম্বলি ডিবেটৰ কথা বিৰোধী দলপতি ডাঙৰীয়াই উল্লেখ কৰিছে কনষ্টিটিউয়েণ্ট এছেম্বলিটো এফালৰ পৰা সদস্যসকলে কৈ গৈছিল যে ভাৰতত মূল্যবোধৰ ৰাজনীতি ভাৰতৰ চিভিলাইজেশ্যনেল ভেলুজ এইকেইটাৰ পৰা আঁতৰত গৈ ভাৰতে দেশ হিচাপে কেতিয়াও বিশ্বৰ বুকুত প্ৰতিষ্ঠা হ'ব নোৱাৰে আমাৰ ভাৰতৰ সংবিধানত আৰ্টিকল 25ৰ কথা কৈছে 21ৰ কথা কোৱা হৈছে আমাৰ ভাৰতৰ সংবিধানৰ আটাইতকৈ যিটো ডাঙৰ চেপ্টাৰ তাক কয় ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যিসকলে ৰাজনীতি বিজ্ঞান পঢ়িছে সংবিধানৰ ছাত্ৰ তেওঁলোকে এটা কথা অনুভৱ কৰিব যে আমাৰ সংবিধানত যিটো আৰ্কিটেকচাৰ অফ গভৰ্নেন্স যে দেশ এখন কেনেকৈ চলিব তাক ফাণ্ডামেণ্টেল ৰাইটছে নকয় আৰ্টিকল 21 আৰ্টিকল 25 আৰ্টিকল 30 these are fundamental rights ফাণ্ডামেণ্টেল ৰাইটছে দেশ এখনৰ দৰ্শনৰ কথা নকয় দেশ এখনৰ আদৰ্শৰ কথা নকয় দেশ এখনৰ মূল্যবোধৰ কথা নকয় ফাণ্ডামেণ্টেল ৰাইটছে আমাৰ ব্যক্তিগত অধিকাৰৰ কথা কয় কিন্তু ভাৰত এখন ৰাষ্ট্ৰ যি ৰাষ্ট্ৰই কৈছে যে মই ব্যক্তিগত অধিকাৰতকৈ ওপৰত মই সামাজিক মূল্যবোধক বিশ্বাস কৰোঁ মই মোৰ সংস্কৃতিক বিশ্বাস কৰোঁ মই মোৰ সভ্যতাক বিশ্বাস কৰোঁ আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ গৈছিলে যে ইন এ কনফ্লিক্ট বিটুইন ডাইৰেক্টিভ প্ৰিন্সিপল এণ্ড দ্য ফাণ্ডামেণ্টেল ৰাইটছ হুইচ উইল প্ৰিভেইল ভাৰতৰ উচ্চতম ন্যায়ালয়ে কৈছিল যেতিয়া কনফ্লিক্ট হ'ব বিটুইন দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ অফ ইণ্ডিভিজুৱেল the directive principle will prevail মৌলিক অধিকাৰতকৈ ৰাষ্ট্ৰৰ পৰিচালনাৰ যি নিৰ্দেশাত্মক নীতি হি অগ্ৰাধিকাৰ পাব
আৰু ডাইৰেক্টিভ প্ৰিন্সিপলত মাননীয় অধ্যক্ষ মহোদয় সংবিধানৰ 48তম অনুচ্ছেদত আমাক আমাৰ সংবিধানৰ প্ৰণেতাসকলে কি কৈ গৈছিল Organization of Agriculture and Animal Husbandry. The state shall, not may, the state shall endeavor to organize agriculture and animal husbandry on modern and scientific lines. Again, and shall, again, in particular, and shall, and in particular, take step for preserving and improving the breeds and prohibiting the slaughter of cows, calves and other mills and draught cattle. অধ্যক্ষ মহোদয় যে এনেকুৱা এটা ইয়াত ধাৰণা দিব কোৱা হৈছে যে এখন সিলেক্ট কমিটিত যাব লাগে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হুইচ গভৰ্ণ অল অফ আছ সেই ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিয়ে কি কৈছে যে ষ্টেট shall and in particular আমি যিখন ৰাষ্ট্ৰত জন্ম লৈছো সেইখন ৰাষ্ট্ৰ 5000 বছৰৰ সভ্যতা সংস্কৃতিৰে বিৰাজমান আজি আমি ইছলামক বিশ্বাস কৰো আজি আমি খ্ৰীষ্টানক বিশ্বাস কৰো আজি আমি হিন্দুত্বক বিশ্বাস কৰো সনাতনক বিশ্বাস কৰো আমাৰ পূৰ্বপুৰুষসকল কোন আছে আমাৰ পূৰ্বপুৰুষসকলে ক'ৰ পৰা খেতি কৰিছিল মোৰ পূৰ্বপুৰুষসকলে কাৰ গাখীৰেৰে এই বংশক আজিলৈকে সৃজন কৰিছিল আজি মই মুছলমান হলো আজি মই খ্ৰীষ্টিয়ান হলো আজি মই হিন্দু হলো কিন্তু মোৰ এই পূৰ্বপুৰুষ যাৰ ব্লাড লিংকেজে যাৰ হেৰিটেজেৰে মই যদি 14 জনম 15 জনম 20 জনম আগলৈকে যদি গুচি যাওঁ মোৰ সৃষ্টি মোৰ আদি ক'ৰ পৰা আৰম্ভ হৈছিল মোৰ পূৰ্বজসকলে কোন সংস্কৃতিৰ ওপৰত আছিল মোৰ পূৰ্বজসকলে কোন সভ্যতাৰ ওপৰত আছিল আজি কিমান দিন হৈছে আমি মুছলিম হোৱা কিমান দিন হৈছে আজিৰ আমি যেটো টিপিক্যাল হিন্দু হোৱা আমি এটা সভ্যতাত বাস কৰিছিল আমি এটা সিভিলাইজেশনত বাস কৰিছিল আৰু সেই সিভিলাইজেশনে আমাক বহুত কথা শিকাই থৈ গৈছিল বসুধৈৱ কুটুম্বকম সৰ্বধৰ্ম সমভাৱ বিপ্ৰ বহুদা বিভান্তি একম সত্য আজি ঋগবেদৰ দিনৰ পৰা বিবিধতাক আমি স্বীকাৰ কৰিছো ডাইভাৰ্সিটিক আমি স্বীকাৰ কৰিছো কিন্তু ফাউণ্ডেশ্যন অফ দা সোসাইটি আজি ইয়াত এফালৰ পৰা ইকনমিকৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় যোৱাকালি গধূলি আমি 2 কেজি হিৰোইন ধৰিছো আৰু হিৰোইন বিলাক যদি অসমত আহিব দিলেহেঁতেন ইকনমি বহুত বাঢ়িলেহেঁতেন ঘৰে ঘৰে মানুহে সংস্থাপন পালেহেঁতেন বাট দিছ সোসাইটি বেসড অন সার্টেন প্রিন্সিপল সার্টেন এথিক্যাল আইডেন্টিটি আজি মই এফালৰ পৰা কংগ্ৰেছৰ সদস্যসকলক দেখিছো তেওঁলোকে ইকনমিক্সৰ কথা কৈছে মহাত্মা গান্ধীয়ে কি ইকনমি নাজানিছিল মহাত্মা গান্ধীয়ে কি দৰ্শন নাজানিছিল আজি গো হত্যাৰ লগত খাদী বোৰ্ডৰ চাৰ্টৰ তুলনা কৰা হৈছে অধ্যক্ষ মহোদয় মই তালৈকেও আহিম কিন্তু আজি গান্ধীজীয়ে কি কৈছিল বিজেপিয়ে গান্ধীজীক মানা নাই খাদী চাৰ্ট কৰা নাই কিন্তু হোৱাট এবাউট সেই ফ্ৰীডম ফাইটাৰ্ছ সকলে জন্ম দিয়া কংগ্ৰেছৰ কথা স্বাধীনতা আন্দোলনৰ প্ৰমূল্যক লৈ সৃষ্টি হোৱা কংগ্ৰেছৰ কথা আজি কংগ্ৰেছ দলৰ সদস্যসকলে যেতিয়া কয় যে ইয়াত ইকনমিক ইন্টাৰেষ্ট চাব লাগে তাৰ উত্তৰ মই দিব নালাগে উত্তৰ গান্ধীজীয়ে দি থৈ গৈছে অধ্যক্ষ মহোদয় গান্ধীজীয়ে কি কৈ গৈছিল গান্ধীজীয়ে ইয়ং ইণ্ডিয়াত লিখিছিলে Cow protection is the gift of Hinduism to the world. And Hinduism will live so long as there are Hindus that protect cow. Hindus will be judged not by the tilaks, not by the correct chanting of mantras, not by their pilgrimage, not by their most punctilious observation of caste rule, but their ability to protect the cow. আজি কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়া গীতাৰ কথা কৈছে মহাত্মা গান্ধীয়ে কৈছে
যে এজন হিন্দুক তিলক কিমান ডাঙৰ কৰি পিন্ধিছে, মন্ত্ৰ কিমান শুদ্ধকৈ পিন্ধিছে সেইটো নহয়, এজন হিন্দুৰ মানৱ প্ৰমূল্য নিৰ্ণয় হ'ব তেওঁ গো মাতাক কিমান সংৰক্ষণ দিব পাৰে। আৰু মহাত্মা গান্ধীয়ে কৈ গৈছিল যে কাউ প্ৰটেকশ্যন ইজ দ্য গিফ্ট অফ হিন্দুইজিম টু দ্য ৱৰ্ল্ড। কিয় কৈ গৈছিল? এই গো মাতাৰ গাখীৰেৰে সৈতে এই গো মাতাৰ কৃষি কৰ্মৰ জৰিয়তে মোৰ পূৰ্বপুৰুষসকলে মোক জন্ম দিব পাৰিছিল। আজি গাই অবিহনে গো মাতা অবিহনে আমাৰ সৃষ্টি সম্ভৱ হ'লহেঁতেন নেকি? মাননীয় অধ্যক্ষ মহোদয় গান্ধীজীয়ে কৈছিল the central fact of Hinduism is cow protection. Cow protection to me is the one of the most wonderful phenomena in human evolution. It takes the human being beyond this species. The cow to me means the entire subhuman world. Man through the cow is enjoined to realize his identity with all that lives. Why the cow was selected for apotheosis is obvious to me. The cow was in India the best companion. She was the giver of plenty. Not only did she give milk, but she also made agriculture possible. হিন্দুত্বৰ কেন্দ্ৰীয় দৰ্শনটোৱে হৈছে গো সুৰক্ষা। মোৰ দৃষ্টিত মানৱ বিৱৰ্তনৰ সৰ্বোত্তম পৰিঘটনাটোৱে হৈছে গো সুৰক্ষা। এই ঘটনাই মানৱক গো প্ৰজাতিৰ ঊৰ্ধ্বলৈ উত্তৰণ ঘটাইছে। মোৰ বাবে গো প্ৰজাতি হৈছে সমগ্ৰ অধিমানৱীয় বিশ্বৰ প্ৰতিভূ। গো মাতাৰ যোগেদি মানুহ জীৱ জগতৰ সত্তাটোৰ অংগাগী হৈ আছে। গো প্ৰজাতিত কিয় দেৱত্বৰ আৰোপ কৰা হৈছে সেয়া মোৰ বাবে অতি স্পষ্ট। ভাৰতত গো প্ৰজাতি আছিল মানুহৰ পৰম মিত্ৰ। গো প্ৰজাতি আমাক প্ৰচুৰ পৰিমাণে দিছিল। আজি কি দি আছে ইম্পৰ্টেঞ্চ নহয়। গান্ধীজীয়ে কৈছিল প্ৰচুৰ পৰিমাণে দিছিল। মোৰ দেউতা বুঢ়া হৈ গ'ল বুলি ইকনমিক কাৰণত ঘৰৰ পৰা উলিয়াই দিম নেকি? মোৰ দেউতা আজি পৰিয়ালটোৰ বোজা, সেইকাৰণে দেউতাক আজি উলিয়াই দিম নেকি? এই কথাটোকে কৈছিল যে গো প্ৰজাতি আমাক প্ৰচুৰ পৰিমাণে দিছিল। গো মাতাই কেৱল গাখীৰে দিয়া নাছিল, গো প্ৰজাতিৰ বাবে কৃষি কাৰ্য সম্ভৱ হৈছিল। গান্ধীজী আকৌ কৈছিল 1924 চনত, দ্য কাউ ইজ দ্য পিউৰেষ্ট টাইপ অফ সাবহিউমেন লাইফ। She pleads before us on behalf of the whole of the subhuman species for justice to it at the hands of man. The first among of that lips, she seems to speak to us through her eyes. You are not appointed over us to kill us and eat our flesh or otherwise ill-treat us, but to be our friend and guardian. মহাত্মা গান্ধীয়ে কৈছিল উপমানৱীয় জীৱনৰ পবিত্ৰতম উপমা হৈছে গো। সমগ্ৰ উপমানৱীয় জীৱকুলৰ হৈ গো মাতাই তেওঁলোকৰ প্ৰজাতিবোৰৰ প্ৰতি ন্যায়োচিত ব্যৱহাৰৰ বাবে মনুষ্যক প্ৰাৰ্থনা কৰিছে। মনুষ্য হৈছে সমগ্ৰ উপমানৱীয় প্ৰজাতিবৰ্গৰ শীৰ্ষতম প্ৰজাতি। গো মাতাৰ চকুত আমাৰ প্ৰতি যেন ব্যক্ত হৈছে সেই বাণী। আমাক হত্যা কৰিবৰ বাবে, আমাৰ মঙহ ভক্ষণ কৰিবলৈ অথবা আমাৰ প্ৰতি অমাৰ্জিত ব্যৱহাৰ কৰিবলৈ তোমালোকক নিয়োগ কৰা হোৱা নাই। তোমাক নিয়োগ কৰা হৈছে আমাৰ বন্ধু অথবা অভিভাৱক হিচাপে। গান্ধীজীয়ে আকৌ কি কৈছিল? ইন হিন্দ স্বৰাজ 1909 he had written, I myself respect the cow, that is I look upon her with affectionate reverence. The cow is the protector of India because being an agriculture country, she is the dependent on the cow. The cow is most useful animal in hundreds of ways. Our Mohammedan brethren will admit this. গান্ধীজীয়ে মুছলমান লোকসকলক আবেদন কৰিছিল আৰু গান্ধীজীয়ে ইছলামক বিশ্বাস কৰা লোকসকলক আবেদন জনাই কৈছিল, মই নিজেও গো প্ৰজাতিক সন্মান কৰোঁ, অৰ্থাৎ মই গো মাতাৰ প্ৰতি প্ৰীতিভৰা সন্মানেৰে দৃষ্টি নিক্ষেপ কৰোঁ। ভাৰতৰ ৰক্ষাকৰ্তা হৈছে গো মাতা। এখন কৃষি প্ৰধান দেশ হোৱাৰ বাবে ভাৰত গোধনৰ ওপৰত নিৰ্ভৰশীল। গো প্ৰজাতি আমাক নানা প্ৰকাৰে উপকাৰ কৰে। আমাৰ মুছলমান ভাতৃগণেও এই কথা স্বীকাৰ কৰিব। It was a appeal of Gandhiji
to the Islamic religious, those who obey the Islamic religion. আজি ইয়াত অৰ্থনীতিৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় 20,000 কোটি টকাৰ যদি অৰ্থনীতি গৰুৰ ওপৰতে আছিলে আজি যদি আমি নেপালী জাতিৰ ওপৰতে চিন্তা কৰিছো মুকটো এজনো নেপালীয়ে স্মাৰক পত্ৰ দিয়া নাই হে 20,000 কোটি টকাৰ খবৰটো আমি কোনেও পোৱা নাই আজি গৰু বিক্ৰী হোৱা নাই গৰু ৰাতিয়ে দিনে চুৰি হৈছে গৰু ৰাতিয়ে দিনে চুৰি হৈছে গৰু কোনেও বিক্ৰী কৰা নাই আজি অধ্যক্ষ মহোদয় কত বজাৰবিলাক মাৰ্কেটবিলাকত হাজাৰ হাজাৰ গৰু এতিয়া কোভিডৰ তাৰ বিষয়ে চুৰি কৰা গৰুৱে বজাৰ হাজাৰ হাজাৰ অধ্যক্ষ মহোদয় উত্তৰ দি আছে অধ্যক্ষ মহোদয় আজি আমাৰ সদনত এই ধৰণে কথা কোৱা হৈছে যে পশুধন মানে গো হত্যা মাননীয় বিৰোধী দলৰ দলপতি গৰাকীয়ে কৈছে যে ইম্পৰ্টেন্স অফ এনিমেল এণ্ড হাজবেণ্ডাৰী বাট এনিমেল এণ্ড হাজবেণ্ডাৰীৰ ইম্পৰ্টেন্সৰ লগত গো হত্যাৰ কি সম্পৰ্ক আছে এইখন চৰকাৰটো পশুপালনৰ বিৰোধী নহয় এইখন চৰকাৰেতো গো জাতিক পশুপালনৰ কাৰণে ব্যৱহাৰ কৰাত কোনো অসুবিধা নাই পশুপালন মানে ডায়েৰী পশুপালন মানে আন ব্যৱসায় পশুপালনৰ ইকনমিকটোত কাউ শ্লটাৰৰ লগত জাক্সটাপোজ কেনেকৈ সম্ভৱ হ'ব পাৰে তাৰ এটা সৰু অংগ হ'ব পাৰে হয় যে কিছুমান মানুহে গো হত্যা কৰি নিজৰ জীৱন উপাৰ্জন কৰিছে কিন্তু পশুপালনৰ ব্ৰডাৰ ছাবজেক্টটোৰ লগত কাউ শ্লটাৰ ইয়াত কেতিয়াও ইনভলভ নহয় কাউ শ্লটাৰ হৈছে মানৱ সমাজৰ প্ৰতি কৰা এটা ডাঙৰ অন্যায় যিমানে গৰুৰ নিধন হ'ব সিমানে মানুহ যে অকৃতজ্ঞ জাতি সেই কথা তাক প্ৰমাণ কৰে আজি অকৃতজ্ঞ মানুহ কিমান অকৃতজ্ঞ হ'ব পাৰে প্ৰতিটো গো হত্যাই মানুহক প্ৰমাণ কৰে যে আজি মানুহ দেৱত্বৰ পৰা মানুহ পশুত্বলৈ গতি কৰিছে আৰু সেই কাৰণে যি মাতৃৰ গাখীৰেৰে আমি জন্মিছিলো যি মাতৃৰ গাখীৰেৰে মোৰ দেউতা মাই মোক ৰক্ষা কৰিছিল আজি কেইখনমান পাৱাৰ টিলাৰ ট্ৰেক্টৰ অহা কাৰণে সেইজনী মানুহক সেইজনী মাতৃক তোমালোকে হত্যা কৰা কালি যেতিয়া মানুহৰ জায়গাত ৰবট সৃষ্টি হ'ব কোনোবাই ক'ব নেকি যে এটা মানুহতকৈ ৰবট বেছি এফিচিয়েন্ট গতিকে মানুহবিলাক মাৰি শেষ কৰি দিয়া আজি এনেকুৱা যুক্তি যদি আহে যে ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ আহিল কাৰণে গো মাতৃক হত্যা কৰিব লাগে তে মানুহে পাৱাৰ টিলাৰ ট্ৰেক্টৰ নবনালেহেঁতেন এনেকুৱা যদি যুক্তি আমি ইয়াত ক'ব যাওঁ যে আজি আমাক পাৱাৰ টিলাৰ ট্ৰেক্টৰ অহাৰ কাৰণে গৰু মাৰি দিয়া কালি পাৱাৰ টিলাৰ ট্ৰেক্টৰৰ জায়গাত যদি আৰু এখন সুপাৰ কিবা আহে পাৱাৰ টিলাৰ ট্ৰেক্টৰখন নদীত পেলাই দিয়া অধ্যক্ষ মহোদয় মই প্ৰয়োজনীয় কথা কৈছিলোঁ প্ৰয়োজনীয়তা সেই সময়ত কম আছিল এতিয়া বেছি হৈছে দ্বিতীয়তে আমাৰ মহাদেৱ শিৱত বাহন মন্দিৰ হয় সেই মন্দিৰটো গাঁও নহয় সেই গতিকে সেই ক্ষেত্ৰতো মন্তব্য দি পেলাই কয় যাতে মুখ্যমন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় বিৰোধী দলপতি ডাঙৰীয়াই কৈ যোৱাৰ সময়ত মই একোৱেই কোৱা নাই খালি মোৰ কথাটো এটাই যে কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া গান্ধীজীক কণ্ট্ৰাডিকশ্যন কৰা হয় তাত মোৰ ক'বলগীয়া একো নাথাকে গান্ধীজীক কণ্ট্ৰাডিকশ্যন কৰিলে মোৰ ইয়াত ক'বলগীয়া একো নাথাকে কিন্তু অধ্যক্ষ মহোদয় কংগ্ৰেছৰ প্ৰমূল্য ক'ত লুকাই আছিল 1950ত আমাৰ অসমত যেতিয়া কাউ প্ৰটেকশ্যন বিল আমাৰ ইয়াতে অনা হয় সেই সময়ত ভাৰতৰ কোনো ৰাজ্যই আনিব পৰা নাছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ এই সদনত পাইলট কৰিছিল গো সুৰক্ষা বিল 1951ত গুজৰাটত গো সুৰক্ষা বিল আহিছিল 1954ত অৰ্থাৎ আজি কংগ্ৰেছৰ অগ্ৰজ নেতাসকলে ভাৰতে ভবাতকৈ আগত ভাবিছিল ভাৰতৰ প্ৰমূল্যৰ কথা ভাৰতৰ সভ্যতা আৰু ভাৰতৰ সংস্কৃতিৰ কথা আজি আপোনালোকে যদি চাই তেতিয়ালে দেখিব যে গোপীনাথ বৰদলৈয়ে আসাম কেটল প্ৰিজাৰ্ভেশ্যন